গামোচা দিয়া হৈছে সন্মান কৰি কইনা ঘৰৰ ফালৰ পৰা আজি দৰা আৰু দৰা লগৰজনক সন্মান দিয়া হৈছে ধন্যবাদ খবৰ কেনেকুৱা খবৰ ৰবৰ বিয়াত মাতা চবকে বিয়াত সকলো আহিব হে গাইজ কি খবৰ আপোনালোকৰ বহুত দিনৰ মূৰত আকৌ মই ব্লগ বনাইছোঁ চৌবিকে নহয় আৰু আজি এনেকৈ ধুনীয়াকৈ সাজি কাচি আছোঁ ৰাতি হৈ আছে আন্ধাৰ হৈ আছে আজি এনেকৈ ধুনীয়াকৈ সাজি কাচি আছোঁ এটা কাৰণত তাৰপিছত সেই কাৰণটো হৈছে আজি দৰা আমাৰ ঘৰত ভাত খাবলৈ মাতিছোঁ মানে দৰা মানে চৌবিকক ভাত খাবলৈ মাতিছোঁ ভাত খাবলৈ মাতি পেলাই এতিয়া মায়ে এইবিলাক চব ৰেডি কৰি থৈছে মাংস তাৰপিছত এইফালে আলু পিঁয়াজ আৰু এইফালে পোলাও বনাম আৰু কিবা কিবি বনাম ধুনীয়াকৈ ৰেডি কৰিছোঁ ৰেডি কৰাৰ পিছত সিহঁতেও পাবহি এতিয়া বনাওঁ বনাই ঐ কেতিয়া আহিবি বিয়ালৈ এইফালে মা আহিলে আৰু ধুনীয়াকৈ এইবিলাক ৰেডি কৰি ক'ত গৈছিলা তুমি দোকানলৈ গৈছিলোঁ দৰাক ভাত খাবলৈ মাতিছে আজি আৰু এইফালে আজি দৰাক ভাত খাবলৈ মাতিছে কাৰণে পূৰা এক্সাইটেড হৈ আহিছে এইফালে চাউল তিয়াই দিওঁ পোলাও কাৰণে দৰাৰ লগত দৰাৰ লগৰ এজন আহিব দেখিয়ে থাকে ধুনীয়াকৈ গান গাই থাকে যে দুজন আহিব দুজনক ধুনীয়াকৈ ভাত এসাঁজ খুৱাওঁ বিয়াৰ আগত বুলি মায়ে ভাবিলে যে জোৱাইটোক ভাত এসাঁজ খুৱাওঁ বিয়াৰ আগত খুৱাব লাগে আকৌ মোক খুৱাবি আকৌ মইহে যামগৈ আৰু এইফালে ধুনীয়াকৈ পোলাও মানে বহাবলৈ ৰেডি কৰি থকা হৈছে ধুনীয়াকৈ পিঁয়াজ চিয়াজ বনাই আছোঁ মায়ে এইফালে যোগাৰ কৰিয়ে আছে আৰু অকণমান দেৰিকৈ পাবহি চৌবিক ৰাজখোৱা আৰু এইফালে পালেহি আমাৰ চৌবিক ৰাজখোৱাহঁত আহা আহা সোমাই আহা ভিতৰলৈ আজি দৰাৰ সন্মান নহয় হেৰি কি বুলি কয় সন্মানপূৰ্বককৈ মাতিছোঁ দুটাই হোৱাইট হোৱাইট আহিছে কিয় ঠাণ্ডা পৰিছে অলপ বহাহি গৰম মাংস হলে ভাল হয় আৰু আহা আজি প্ৰেজেন্টও দিব লাগে কি কি প্ৰেজেন্ট হৈছে কিহৰ প্ৰেজেন্ট আজি আৰম্ভণি চবতকৈ ডাঙৰ প্ৰেজেন্টেই মই আৰু লগতে চোৱা বাই ওৱান গেট ওৱান লৈছো মই বাই ওৱান গেট ওৱান দিম তোমাক সেইটো মোৰে ন সেয়া বাই ওৱান গেট ওৱান মোৰ লগতে সেইটো মোৰে আজি কিবা এটা দিয়ে আকৌ কি আনি থৈছা কি ক্লাছ নাইকিয়া মানুহৰ নিচিনা কি আনি থৈছা নিচিনা সুধি আছ ব্লগটো আৰম্ভ কৰিলি নেকি আজি কৰিলো বল ভিতৰত মই দেখাই দিম ৰাইজক অলপ তই এণ্টাৰটেইনমেণ্ট কৰিব পৰা নাই বল গাইজ আজি ৰজে গম পাইছে ৰজেটা ঘৰত মোক ভাত খাব মতা হৈছে আৰম্ভণি তাই কৰি দিলে বায়ে শিকাই আছে নি ভাত খাবলৈ মতা নে পাকঘৰলৈকে সোমাইছে যে পাকঘৰলৈকে চাইছে আজি পুৰা চাদৰ মেখেলা পিন্ধি দেখোন বা মানে এইটো নিয়ম থাকে মানে দৰাক মানে বিয়া আগত কইনা ঘৰত ভাত বনাই খুৱাই সেয়া তই শিকাই আছ নেকি ৰেচিপি এইফালে ছাগলী মাংস দেখিছো আৰু কি এইফালে পোলাও বা আজি পুৰা বিয়া আগত এইটো বিয়া কি বুলি কয় নিয়মটো কি বুলি কয় নাজানো আমি তোমাক ভাত খাব মাতিছো মাতিব লাগে হেনো সেইটো কাৰণে মোক মাতিছে দৰাক আগতীয়াকৈ মানে মাকহঁতে ভাত খুৱাব লাগে খুৱাইছে আৰু চাওঁ আজি কেনেকৈ বনাই খুৱাই কি কি হয় নিয়মটো চাই থাকক লাষ্টলৈকে চাহ এটা দিব লাগে কোৱা আমি ভাতটো নাখাম না তেনেকৈ ডাইৰেক্ট আমি চাহ এটা খাওঁ আমি ভাতহে খুৱাম আমাৰ টাইম হৈছে চাহ খোৱা কি ইমান ডিমাণ্ড থকা দৰা ঘৰ দৰা ঘৰৰ মানুহবিলাক চব এক্টিভ হৈ থাকে মানে 8টা বজাৰ লগে লগে ভৰি পাক খায় ল'ব পাৰে আমাৰ আগতীয়াকৈ যৌতুকটো দেখাই দিয়া কোনটো নিম তোমালোকৰ তলত থাকে যে আমাৰ যৌতুক এটা আছে যোনটো আগতীয়াকৈ বুকিং হৈ আছে বহুত ডাঙৰ হা বহুত ডাঙৰ দেখাই দিয়া এইটো আমাৰ লগত যৌতুকত ই যাব নতুন ঘৰটোত ই নহয় যাব হয় নাই মা তেতিয়া অলপ শান্তি হ'ব তোমালোকৰ দুজনীক লৈ বহুত প্ৰব্লেম মানে বেছি প্ৰব্লেম নহ'লহেঁতেন যদি দুজনী একেলগে থাকিলেহেঁতেন বেছি প্ৰব্লেম এইটো কাৰণে হয় বান্ধি থ'ব লগা হয় জিলিৰ পৰা এক বচাব লগা হয় আকৌ ইফালে টানি টানি নিয়া জিলি সন্মুখত নানিবা সেইবোৰ কৰি জিলি গুড নিউজ আহি আছে ন জিলিও গুড নিউজ আহি আছে আৰু সেই কি বুলি কয় বহুতে কমেণ্ট কৰে এই ভাটৌটো কেলৈ এনেকৈ সজাত থৈ দিয়া কেলৈ উলিয়াই নথওঁ কাৰণ ভাটৌটো আমি ডাঙৰতে আনিছিলোঁ সৰুত অনা নাছিলোঁ তাৰ ভৰি আঙুলি এটাও ছিঙি আছে প্ৰব্লেম হৈ আছে তাৰ সেইটো কাৰণে এনেকৈ থওঁ আৰু এনেকৈ নথওঁ মায়ে আৰু অকল মাকহে চুব দিয়ে মানে আমাক আঙুলিটো দিলে কামুৰি দিবলৈ মাক বহুত বিশ্বাস কৰে মাকে মাতি থাকে উমাকে সেইটো কাৰণে
মায়ে ধুনীয়াকৈ উলিয়াই পেলাই ইয়াত উৰিব দিয়ে পাখি চাখি আমি নাই কটা কাৰণ মোৰ বেয়া লাগে কাটিবলৈ কাৰণ তাৰ ভৰি এটাই বেয়া যিহেতু তাৰপিছত উৰাৰ পিছত আকৌ মা গাত পৰেহি কিবা কিবি খাই সেনেকুৱা কৰে নহ'লে জুলি কিঞ্চিয়ে ধৰি ল'ব নহয় খাই দিব তাই মানে পৰিস্থিতিত কৰিব নোৱাৰে তাই নন ষ্টপ সোমাই দিয়ে এতিয়া যেনেকৈ নন ষ্টপ জিলিহঁতো বান্ধি খাই নাথাকে বান্ধি থৈ দিব লগা হয় আকৌ টাইমে এতিয়া যেনেকৈ কিঞ্চিক খুলি থৈছোঁ জুলিক ভৰাই থৈছোঁ এনেকৈ টাইম টেবুল আছে সিহঁতৰ মানে আমি মেনেজ কৰি দিব লগা হয় মাৰ সেইকাৰণে প্ৰব্লেম হয় সেইটো কাৰণে যৌতুকত কিঞ্চিক লৈ যাম এই এক্টৰজন কোন ক'বচোন কোন বাৰু এইজন ৰাইট চাইডৰ এই দিনবোৰে বৰ ধুনীয়া আছিল চাওকচোন ডেকা গাভৰু দিন ল'ৰা ছোৱালীক ক'ব পাৰিম মোৰ ঘৰৰ যৌতুকটো এইটো ই আৰু মই ভাই ই যাবই মানে ই যৌতুকত যাব আমাৰ লগত এইবাৰ হয় নাই যাবি নাই ক'লৈ যাব মা হৰা বৰ ভাল লাগে কি চাইছা এই আমাৰ নৰাবা টিভিত বোলে কিবা নতুন আহিছে নাই সুধিছে ই মই কৈছো আহিছে ৰ'বা এইয়া নৰাবা বৰ ভাল লাগে আকৌ কমেণ্ট কৰক যোনে যোনে ভাল পায় কমেণ্ট কৰক লেজেণ্ড অফ আছাম আমি এতিয়া চবে জুবিন দাস চং চাই আছো ভাত হোৱালে আজি চালোগে মানে এটাই দুখ লাগিলে আৰ্টিষ্টজনলে কি দুখ লাগিলে ক আমিতো কান্দি আছো ক্লিপকেইটা লগাই দিম ন বহুত কান্দিছো ক্লিপকেইটাৰ তলত কিনাৰ লগাই দিম চবতকে দুখ লাগিলে এটা ফিল্মখন চাওঁতে মোৰ দুখ হৈছে জুবিন দা মানে কাম লাষ্ট এইটো মানে এইটোৱে দেখা পাইছো আৰু লাষ্ট কাম আৰু দেখা নাপাম আৰু সেইটো কাৰণে বেছি দুখ লাগিলে এই যৌতুক কাটকচোন সেইটোৱে বেছি দুখ লাগিলে মানে এইটোৱে লাষ্ট কাম আৰু তেওঁ কাম মানে ধৰি লওক লাষ্ট কাম এইটোৱে আছিলে জীৱনৰ হয় নাই এইটো চাই এনেকুৱা লাগিছে যে আৰু বনাব নেকি আৰু আছে নেকি মানে মানুহজন ঢুকুৱা নাই তেনেকুৱা লাগি আছে এখন চাই আৰু আহি আছে নিচিনা লাগিছে তাকেতো আৰু 100 বছৰলৈ আৰু এনেকুৱা মানুহ পৃথিৱীত জন্ম ল'ব নাই জানো ভগৱান আজি যিহেতু ব্লগটো অলপ মিক্স মাছলিং হৈছে ৰজেও বনাই আছে ৰজে দেখাবগে কি খানা বনাই আছে যোৱা আৰু মই এতিয়া দেখামগৈ আপোনালোকক কি বনাই আছোঁ এইফালে পোলাও বনাই হৈ গ'ল খালি হাৱাটো খুলিবলৈ ৰখি আছোঁ আৰু এইফালে বনাইছোঁ খাচী মাংস পূৰা হৈ আছে ধুনীয়াকৈ বনাই ইহঁতক খুৱাই পঠিয়াই দিওঁ তোমালোকক সোনকালে বিয়াত এনেকৈ দিব লাগিব এতিয়া 2025 চনৰ দৰাই এনেকৈ থাকিব হোমগুৰিত কি কবি খবৰ কেনেকুৱা খবৰ ৰবৰ বিয়াত মাতা চবকে বিয়াত সকলো আহিব খাব ধুনীয়াকৈ আশীৰ্বাদ দিব আৰু ৰজক ক'ব চাদৰ মেখেলা পিন্ধি থাকিলে কেনেকুৱা লাগে আজি কেনেকুৱা মৰম লাগিছে তোমাক সঁচাকৈ একদম গাঁৱৰ ফিল এটা দিয়াই দিছা তুমি ৰ'বা মই মোৰ লগত মিলিছে নাই চাওঁ আপোনালোকে কওক এতিয়া কইনা দৰাৰ লগত মিলিছে নাই ড্ৰেছ পোছাক ৰজক আজি কমেণ্ট কৰক চাদৰ মেখেলাত বেছি ভাল লাগে নে সৰু ছোৱালী হৈ কিবা কিবি হেৰিত ভাল লাগে মানে স্পৰ্টিং হাফ পেণ্ট বা কেনেকুৱা ভাল লাগে ক'ব মইতো এনেকুৱা বোৱাৰী সাজতে চালিয়া লাগে মৰম লাগে আৰু কচম কিন্তু নন ষ্টপ থাকিবলৈ নালাগে বাৰু কিন্তু এনেকৈ থাকিলেও মৰম লাগে হয় নাই এইটো পানীটো কমিব দে নিমখখন অকণ মছলা আহিব তেতিয়ানো মইনো কি বেয়া ক'লোঁ সেই মুখখন শুনা পালে মোক টেষ্ট কৰিব লগাইছে এই মাত্ৰ তাৰপৰা মোক আগতে কিবা এটা বনাই দিওঁ বনাই পেলাই টেষ্ট কৰিব দিওঁ ডাইৰেক্ট মজা হৈছে বাহ কমিছে ভাল হোৱা নাই আজি ভাল নবনাই আজি কাৰণে একদম মোৰ কেনেকুৱা হৈছে ক আকৌ পানী অকণ কমিব দে নিমখ অকণমান হ'ব দে কি কৈ থাক এইবোৰ তই ক্ষীণাইছ কেলে ইমানকৈ এই দাম ওলাই গৈছে ভাল হোৱা নাই মানুহে তোক পাগলা বুলি ভাবিব এইটো ভিডিঅ'ত সকলো চলি আছে এইটো ভিডিঅ' এতিয়া আজি ক্ষীণ লাগিছে কচম কমেণ্ট কৰিব ডাইটিং কৰিছোঁ ডাইটিং কৰিব নাপায় ফাইনেলি পোলাও আৰু খাচীটো গাইছ আহি গ'ল এইফালে চালিয়াকৈ আমি দুয়ো পূৰা বহি লৈছোঁ এতিয়া আমি প্ৰৱেশ কৰিম তাৰ আগতে কিবা নিয়ম আছে ভাত খোৱাৰ আগত নিয়মটো দেখাম নিয়ম মানে কি আৰু কইনাক দিয়াৰ আগত মানে প্ৰথমত ক'ব গ'লে দৰাক তেলিয়াই লয় কোৱা তেলিয়াই পেলাই খাব লাগে ক হেৰি কি বুলি কয়
মানে আজি দৰাৰ ভাত খাব মাতিছোঁ, দৰাৰ ভাত। অঁ দৰা ভাত। কইনা ভাত কেতিয়া হ'ব? কইনা ভাত হ'ব নিয়মটো গোটেইখিনি হৈ গৈ আছে। এয়া এয়া ভাইটি চৰ্তা লোৱা মোক সন্মানপূৰ্ব কৰিছে মানে কইনা নিয়াৰ আগত কইনাক যেন ঘৰত নিপিতে তাৰ কাৰণে এপাহি গোলাপ পিন্ধোৱা হৈছে মোক আৰু এফালে দৰা লগৰজন আহিছে তেওঁ যোৱা ফালে ৰাইজৰ আগত মানে তেওঁ কথা কোৱাতকে গানেদি ক'ব বিচাৰে গানে কি কয় গানে কি আনে গানে মুদুলি মুদুলি খবৰ ভাতলি গা কি আছিলে পাহৰিলি গাম খাৰু দৰা হৈ সেয়া গামোচা দিয়া হৈছে সন্মান কৰি। কইনা ঘৰৰ ফালৰ পৰা আজি দৰাক আৰু দৰা লগৰজনক সন্মান দিয়া হৈছে। ধন্যবাদ। আমি এতিয়া ভাত খাম আপোনালোকে চাব এতিয়া আমি খাওঁ আপোনালোকে চাব গতিকে এতিয়া দৰা আৰু কইনাৰ ঘৰত দৰাৰ ভাত সাজ আজি পোলাও আৰু কি আছে খাচী অ'কে খাচী মানে ছাগলী ৱাই ফোনটো একদম কইনা ঘৰত পৰি যাওঁ যেন হৈ গৈছে দেখোন অ' এতিয়া মাংস পোলাও দেখি হাত চাত কঁপি গৈছে চালিয়াকৈ টেষ্টটো কৰি কওঁ কেনেকুৱা হ'ব। ৰোজে বনোৱাটো খাইছোঁ আগতো খাইছোঁ খাচীটো খালি বৰ ভাল বনাইছে আজি। অঁ পোলাওটোতো আৰু এইটো কি ক'ম আৰু ডেটছ ইট। অঁ আমাৰ মাক কি ক'বা এজনী বৈ শিকাই আছেনে? নহয় এতিয়া চোৱা আমিতো হেৰি মতে চলোঁ ন যুগৰ লগত। অঁ যুগৰ লগত চাবলৈ গ'লে ঠিকেই আছে। অঁ আগৰ নিচিনা নহয় আৰু অঁ আগতে ধেৰ নিয়ম ন এনেকৈ মাথাত লৈহে দিয়ে ভাতটো পুৰণি লৈ অঁ সেইটো চাই বহুত ভাল। গাড়ী এতিয়া অকণমান দেৰিকৈ যামগৈ আৰু এতিয়া ক'ব গ'লে ৰ'জো মা হ'ব কেইদিনমানৰ পাছত আৰু আমাৰ জিলিও মা হ'ব ন কেইদিনমানৰ পিছত চব খবৰ একেলগতে পাব আপোনালোকে। আমাৰ মানে এয়া আপোনালোকৰ ভাবিব পাৰে এইটো কুকুৰ কিন্তু এহেঁতৰ কাৰণে মোৰতো নকওঁ মোৰ ফিলটো কাৰণ আমাৰ ঘৰৰ কুকুৰ নহয় যিহেতু মই ফিলটো ক'লেও আপোনালোকে ফিল নাপাব। এহেঁতৰ ঘৰত মানে যেনেকৈ ৰাখে মানে এটা মানুহতকৈও ওপৰত ৰাখে মানে সেইটো কাৰণে এহেঁতৰ কাৰণে কুকুৰ বেলেগ এটা বস্তু। মই এনেকুৱা মানে মই নহয় আমাৰ ঘৰৰ মানুহখিনি অকল এনেকুৱা নহয় যে ঘৰৰ কুকুৰকেইটাহে মৰম কৰোঁ মই য'তেই দেখোঁ হয়নে মই চবকে মানে কুকুৰ ভাল পাওক মানে নকৰ অঁ কুকুৰে কেতিয়াও গাদ্দাৰ নকৰে মানুহে গাদ্দাৰ মানে কৰিলেও মোৰ 8-10 বছৰ আগৰ কুকুৰটো এতিয়া আছে সেইটো মনত ৰাখিব মাইণ্ডেড গাইজ। কিন্তু কাছ টাইম হ'লতো 19 মানৰ পৰা আছে কাছ বুলি কয় মাইকী কুকুৰ এজনী। তেতিয়াহ'লে 19 পৰা 8-10 বছৰ কেনেকৈ হ'ল? 19-20 25-2 কিমান কাছক মই আনিছোঁ। কাছ বুলি কুকুৰ এটা আছিলে তাই আনিছিলে মানে লোকেল কুকুৰ তেহেঁতৰ ঘৰৰ ওচৰৰ মানুহ ঘৰত আছিলে আগতে ক্ষীণমিন আছিলে মানে পোৱালি ছোৱালী জন্ম দিয়াৰ পিছত কুকুৰবোৰ ক্ষীণাই নাযায় জানো একো নাখায় একো নকৰে সেইটো কাৰণে ক্ষীণাই যায়। তাৰপৰা সেইটোৰ পৰা আহি মোক দেখি মই মাতিলোঁ এনেকৈ ইহঁতৰ ঘৰলৈ তাৰপৰা ইহঁতৰ ঘৰত ৰাখিলোঁ খোৱালোঁ 3-4বাৰকৈ ভাত দিওঁ খাবলৈ তাৰপৰা খাই চবেই ভাত দিব ল'লে সিহঁতৰ ঘৰৰ মানুহে দিয়ে ইও দিয়ে এতিয়া চবেই মৰম কৰে আৰু এতিয়া তাতে থাকিব ল'লে এতিয়া শকত হৈ গ'ল আৰু শকত হৈ যোৱাৰ পিছত এতিয়া আকৌ শকত হৈ যোৱাৰ পিছত মানুহে আকৌ প্ৰেগনেণ্ট হৈছে। নহয় তাই খাই শকত আমাৰ ঘৰৰ কাছ ৰাস্তা যোন বেয়া মানুহ যায় বেয়াকৈ ভাবি যোৱাখিনিক ভোকে ভালকৈ ভাবি যোৱাখিনিক নুভোকে তাই টেলেণ্ট এইটো। এতিয়া আৰু এটা আহিলে সেইটো সেই কাছক দলিয়াই বয়ফ্ৰেণ্ড বনি ল'লে। বয়ফ্ৰেণ্ড এটাও আহিলে কাছ ভাগৰ সেইজনী ভাগৰ গতিকে মানে কুকুৰ এনেকুৱা এটা বস্তু আপোনাৰ ঘৰলৈ সোমাই অহাৰ লগে লগে সেই মানুহজন ভাল মনে আহিছে নে বেয়া মনে আহিছে আগতীয়াকৈ জনাই দিয়ে। যদি বেয়া মনে আহে ভোকে ভাল মনে আহিলে একো নকয় নেজ জোকাৰি দিয়ে। ষ্টত অলপ জমাই দিওঁ তুমি কি গছকিলা এই নহয় কিবা এনেকৈ লগৰ লগত তুমি হেৰি ঘৰ লগৰ হ'বলগীয়া ঘৈণীজনী ঘৰলৈ আহি কি গছ নহয় মই ভাবিছোঁ কিবা বাদাম চাদাম পৰি আছে আজিকালি বহুত বেলেগ ভেৰাইটিজ বাদাম পায় পৰি আছে দিলে এনেকৈ মানে গছকা নাই গছকো বুলি মানে এনেকৈ হাত ধুব যাওঁতে গছকি পালোঁ তাৰপিছত চাইছোঁ তাৰপৰা এওঁ সুধিছোঁ হেৰি কিবা বাদাম নে কি এইটো বুলি কৈছে কুকুৰৰ জিলিয়ে বোলে আগি থোৱা
মানে বিয়া হোৱা আকৌ ভাত সাজ খাব আনোতে বন্ধুজনক মই কুকুৰৰ গু লগোৱালো মই বেলেগ বাদাম সাগ দেই মই বেলেগ বাদাম সাগ আৰু এতিয়া ফাইনেলি এহেঁতক বাই বাই দিওঁ বাই বাই গাইজ বাই 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 ভাল লাগিলে আহিলা আকৌ লগ পাম ভাল লগাই নেকি মই এই বছৰ আৰু গাইজ মই দিয়া গামোচা মৰমৰ গামোচা দুইটাই পাহৰি গৈছিলে আকৌ মই মনত পেলাইছো গামোচাখন নহ'লে দৰা ঘৰৰ মানুহক বস্তু নিদিওঁ আজি যাবা নাই পিন্ধি লৈছো এবাৰ পৰা নাপাওঁ দাঁতছে গতিকে বাই নেক্সট ভিডিঅ'ত লগ পাই আছো ৰহন মোৰ আগৰ ভিডিঅ'ত কমেণ্ট এটা আহিছিলে হেৰি কি বুলি কয় ঢোল ইহে বজাই আছিলে মোৰ আগৰ ভিডিঅ'টোত হয় নাই ইয়েতো ঢোল বজাই আছিলে কমেণ্ট এটা আহিছে ঢোল বজাই থকা ল'ৰাটো কোন হয় নে ক'ৰ হয় মই ভালকে একজেক্টলি মনত নাই বিয়া পাতিব নেকি গোটেইখনৰ এতিয়া লগৰ মানে ইমানখিনি আছে চবৰে বিয়াখিনি মুকলা কৰি দিওঁ কমেণ্টত ছোৱালীবোৰ আহক মোৰ লগৰ এটাই নহয় বহুত লগৰ আছে চবতকে ধুনীয়াজনী তুমি ল'বা ন চব বহলা হৈ আছে চব বৰলা মোৰ লগত এইবোৰ চব বৰলা কাৰোবাক দৰকাৰ হ'লে মই কণ্টেক্ট কৰাই দিম জয় হিন্দ জয় হিন্দ জয় ভাৰত